Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত এপিএসসি পৰা প্ৰকাশ কৰা এটা ৰিজাল্টৰ বিষয়ে কিছু তথ্য শেয়াৰ কৰিম। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব। যিসকলে চেনেলটো নতুন কৰিছে সাবস্ক্ৰাইব কৰি ল'ব যিকোনো ভ্যাকেন্সি ৰিলেটেড ইনফৰমেশন আৰু ভ্যাকেন্সি ৰিক্ৰুটমেন্টৰ ৰিজাল্ট ৰিলেটেড ইনফৰমেশনৰ কাৰণে। তো এই ৰিজাল্টটো পাবলিছ হৈছে যোৱাকালি। তো আমাৰ যি ফিচাৰী ডিপাৰ্টমেন্ট আছে ফিচাৰী ডিপাৰ্টমেন্টৰ আন্ডাৰত ফিচাৰী ডেভেলপমেন্ট অফিচাৰ পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছিল আৰু ইয়াতে টোটেল 65 পোষ্ট 65টা পোষ্টৰ কাৰণে ক্যান্ডিডেট সিলেকশন হৈছে আৰু ইয়াৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন আছে 8টা তাৰ পিছত আদাৰ কাষ্টৰ আছে 39 ইয়াতে ওমেন আছে 5টা আৰু ওবিসি 14টা তাৰ ভিতৰত ওমেন দুগৰাকী এসসি 4টা পোষ্ট এসটি প্লেনত 6টা এসটি হিলত 2টা গতিকে টোটেল 65 জন ক্যান্ডিডেট সিলেক্ট হৈছে প্ৰথমতে আছে পিটিসা সৈকিয়া জেনাৰেল ক্যাটেগৰী তো যিসকলে এই এক্সামটো দিছিলে তেওঁলোকে ইয়াত নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু ইন ফিউচাৰ যদি ফিচাৰী ডিপাৰ্টমেন্টৰ যিকোনো এডভাৰটাইজ ওলাই মই আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে যিসকলে চেনেলটো নতুন কৰি আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ইয়াতে আপোনালোকে নামবোৰ চাব পাৰে হয়তো আপোনালোকৰ কোনবা চিনাকি ব্যক্তি থাকিবও পাৰে আৰু মই এই ৰিজাল্টটো এটো কাৰণে শেয়াৰ কৰিছো যে আমাৰ যে বহুত লৰা ছোৱালী ফিচাৰী পঢ়ে বা ফিচাৰী সাবজেক্টটো যে কেৰিয়াৰ অপৰচুনিটি আছে সেই কথাটো যাতে আমাৰ সমাজত প্ৰচাৰ হয় হেতু কাৰণে মই আজিৰ এই ভিডিঅটো শেয়াৰ কৰিছো আৰু এই পোষ্টকেইটাৰ কাৰণে এডভাৰটাইজ হৈছিল যোৱা 18 ফেব্ৰুৱাৰী আৰু 18 ফেব্ৰুৱাৰীত এডভাৰটাইজ হোৱাৰ পিছত হেমতে ৰিটেন টেষ্ট হৈছিল তাৰ পিছত ৰিটেন টেষ্ট হোৱাৰ পিছত 21 আৰু 22 জুলাইত তাৰ কাৰণে ভাইভা হৈছিল তো ভাইভাৰ পিছত এই কেইজন ক্যান্ডিডেট সিলেক্ট হৈছে তো এটো এটা আমাৰ ডাঙৰ ৰিক্ৰুটমেন্ট এপিএসসি আন্ডাৰত 65 ভ্যাকেন্সি কাৰণে এই ৰিক্ৰুটমেন্ট প্ৰসেসটো হৈছিল গতিকে যিসকলৰ নাম ইয়াত আছে আপোনালোকে চাব পাৰে আৰু যিসকলে ৰিজাল্টটো গম পোৱা তেওঁলোকে চাব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টোত এখিনি আলোচনা কৰিলো নেক্সট এপিএসসি ৰ লগত ৰিলেটেড বা এপিএসসি পৰা ওলোৱা কিবা ৰিজাল্ট থাকিলে মই আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু এপিএসসি ৰ যেবিলাক ৰিক্ৰুটমেন্ট প্ৰসেস হেবিলাকটো মই শেয়াৰ কৰিবই গতিকে নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ